নুমলীগড়ত আচ্ছাৰ শৈক্ষিক সজাগতা অভিযান। চল যাও স্কুল শীৰ্ষকেই শৈক্ষিক সজাগতা অভিযান। আচ্ছাৰ মৰঙী উপশাখা আৰু সমূহ প্ৰাথমিক গোটৰ সহযোগত আজি মৰঙীৰ গোবিন্দপুৰ চাহ বাগিচাত ৰাইজৰ মাজত শৈক্ষিক সজাগতা সভা অনুষ্ঠিত হয়। বাগিচাখনৰ লাইনে লাইনে আচ্ছাৰ বিষয়ববীয়াসকলৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে চল যাও স্কুল, বাল্য বিবাহ বন্ধ কৰক, শিশু শ্ৰমিক বন্ধ কৰক, চুলাই মদ বন্ধ কৰক, শিক্ষা আমাৰ অধিকাৰ আদি বিভিন্ন শ্লোগানেৰে সমদল কৰি ৰাইজৰ মাজত সজাগতা কৰা পৰিলক্ষিত হয়। চন্দন কৰ্মকাৰৰ ৰিপৰ্টাৰ লাইভ অসম। অসম চাহ জনজাতি ছাত্ৰ সন্থা খুমটাই শাখাৰ উদ্যোগত আমাৰ সমষ্টিটোত গোটেই বাগিচা আৰু গাঁও অঞ্চলত আমি শৈক্ষিক পৰিৱেশ এটা গঢ়ি তোলাৰ প্ৰয়াস কৰিছোঁ আৰু সেই প্ৰয়াসৰ হিচাপে আমি চল যাব স্কুল কাৰ্যসূচীৰ শৈক্ষিক কাৰ্যসূচীৰ যোগেদি আমি সজাগতা সভা অনুষ্ঠিত কৰি আহিছোঁ। আৰু আপোনালোকে জ্ঞাত যে আমাৰ চাহ জনগোষ্ঠীৰ বসতি অঞ্চলত আৰু বাগিচা অঞ্চলত যিটো আমাৰ শিক্ষাৰ প্ৰখৰতা তাত অতিকৈ নিম্নগামৰ হৈ আহিছে, যাৰ কাৰণে আমি চিন্তিত হৈছোঁ আৰু আমি শিক্ষাৰ প্ৰখৰতাটো আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ তাৰ চিন্তা চৰ্চা কৰি আমি চল যাব স্কুলৰ যোগেদি আমি শৈক্ষিক সজাগতা সভা আৰু বাগিচা আৰু গাঁৱৰ গলিয়ে গলিয়ে আমি এই অভিযানটো আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ যোগেদি আমাৰ যিসকল ছাত্ৰ ছাত্ৰীসকলে আধাতে বিদ্যালয় এৰি অনাই বনাই ঘূৰি ফুৰি থাকে বা শিশু শ্ৰমিক হিচাপে কাম কৰি আছে, সেই ছাত্ৰ ছাত্ৰীসকলক আমি পুনৰ কেনেধৰণে আমি বিদ্যালয়মুখী কৰিব পাৰোঁ, কেনেধৰণে আমি আমাৰ সমাজখনক আমাৰ জাতিটোক জনগোষ্ঠীটোক শৈক্ষিক দিশত আমি আগবঢ়াই লৈ যাব পাৰোঁ তাৰ চিন্তা চৰ্চা কৰি আমি বাগিচা আৰু গাঁও অঞ্চলত এটা শৈক্ষিক পৰিৱেশ গঢ়ি তুলিছোঁ। আৰু আমি এটা বস্তু আমি দেখিবলৈ পাইছোঁ যে বাগিচাৰ গাঁও অঞ্চলত বাল্য বিবাহ আমি খুব বেছিকৈ দেখিবলৈ পাইছোঁ, যাৰ কাৰণে আমি এই সজাগতা সভাৰ যোগেদি আমি ছাত্ৰীসকল বা ছাত্ৰসকলক সজাগ কৰিছোঁ যে আপোনালোকে নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আপোনালোকে পঢ়া লিখাত আগবাঢ়ক, সমাজখন ঠিক কৰক। আপোনালোকে বিবাহ এই যিটো বাল্য বিবাহ এই বাল্য বিবাহৰ কথা চিন্তা নকৰিব আৰু মাত্ৰ পঢ়াৰ কথা চিন্তা কৰিবৰ কাৰণে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। ইতিমধ্যে অসম চৰকাৰে শিক্ষাটো আমাৰ সম্পূৰ্ণ বিনামূলীয়া কৰিছে, মাত্ৰ আমি সময় উলিয়াই আমাৰ বিদ্যালয়লৈ যাব লাগে। আৰু ইয়াৰ পৰা আমি অভিভাৱকসকলকো আমি সজাগ কৰিছোঁ যে আপোনালোকেও আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক ল'ৰা ছোৱালীবিলাকক বিদ্যালয়মুখী কৰাৰ এটা অভ্যাস কৰক, যাতে আপোনালোকৰ আজিৰ যিটো শিশু সেই শিশুৱে দেশৰ ভৱিষ্যত গঢ়িব পাৰিব। আপোনালোকৰ পিছৰ যিটো প্ৰজন্ম সেই প্ৰজন্ম যাতে সুখ শান্তিৰে চলিব পাৰে তাৰ কথা বতৰা আমি চিন্তা কৰি বাগিচা আৰু গাঁও অঞ্চলৰ আমি যিবিলাক প্ৰাথমিক বিদ্যালয় আছে, যিবিলাক এম.ই. স্কুল আছে, সেই স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আমি এই চল যাব কাৰ্যসূচীৰ যোগেদি আমি এটা শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ এটা প্ৰয়াস কৰিছোঁ বাগিচা আৰু গাঁও অঞ্চলত। কিমান তাৰিখলৈ অভিযান চলিব আপোনালোকৰ? আমাৰ এই অভিযানটো অহা 6 জুন তাৰিখলৈকে চলি থাকিব, যিহেতু 7 জুনত আমাৰ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস আছে। আৰু এই শ্বহীদ দিৱসৰ আগে আগে আমি সমগ্ৰ অসম জুৰি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই কাৰ্যৰ যোগেদি আমি এটা অসমত আমাৰ চাহ জনগোষ্ঠীৰ মাজত শৈক্ষিক পৰিৱেশ এটা বাতাবৰণ আমি আনিবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে গোলাঘাট জিলাত কিমানকেইখন চাহ বাগিচাতে অভিযান চলোৱা হৈছে? ইতিমধ্যে গোলাঘাটত আমাৰ গোলাঘাট জিলা সমিতিৰ অন্তৰ্গত আমাৰ গোলাঘাট শাখা, খুমটাই শাখা, বোকাঘাট শাখা, দেৰগাঁও শাখা, সৰুপথাৰ, বৰপথাৰ 6টা শাখা আছে। আৰু এই 6টা শাখাত আমাৰ ইতিমধ্যে ক্ৰমান্বয়ে প্ৰায় 50খন চাহ বাগিচাত ইতিমধ্যে চল যাব কাৰ্যসূচী হৈ গৈছে আৰু ইতিমধ্যে চলিও আছে। আজিৰ তাৰিখতো কেইবাখনো চাহ বাগিচাত গোলাঘাট জিলাত চল যাব কাৰ্যসূচী এই শৈক্ষিক কাৰ্যসূচী চলি আছে। ৰিপৰ্টাৰ লাইভ।